অলপ দিন আগত এখন পোষ্টাৰ ওলাইছিলে যতীন বৰাৰ নাম আছিলে মহাবীৰ লাচিত আৰু সেই মহাবীৰ লাচিত পোষ্টাৰখনত যতীন বৰাই এজনী এটা ঘোঁৰাৰ ওপৰত উঠি আছিল এখন তৰোৱাল লৈ আৰু সেই পোষ্টাৰখনে ৰিলিজ হোৱাৰ লগে লগে বিতৰ্কৰ মাজলৈ সোমাই গৈছিল যি মহাবীৰ লাচিতৰ ড্ৰেছ সাজ পোছাক সেই সাজ পোছাকৰ কাৰণে আৰু সেই যতীন বৰাই এই ঘোঁৰাজনীৰ পিঠিত উঠি পেলাই সেই পোষ্টাৰখন বনাইছিল। কিছুমানৰ ইচ্ছা থাকে সেই ঘোঁৰাত যাবলৈ বা সেই ঘোঁৰাত গৈ পেলাই বিয়াখন পাতিবলৈ, কিন্তু নাজানে যে সেই ঘোঁৰাখিনি থাকে ক'ত বা সেই ঘোঁৰাখিনিৰ ছাপ্লাইটো কোনে কৰে। আজি আপোনালোকক লৈ আহিছোঁ যোৰহাট জিলাৰ যি চিনামৰা, সেই চিনামৰাত থকা এটা বৰ ডাঙৰ ফাৰ্মলৈ, যিটো যাক কোৱা হয় কি নাম আছিলে, সিং হৰ্চ ফাৰ্ম। যি সিং হৰ্চ ফাৰ্ম, সেই সিং হৰ্চ ফাৰ্মলৈ আপোনালোকক লৈ আহিছোঁ। ইয়াত আপোনালোকে ঘোঁৰাৰ লগতে যি ঘোঁৰাৰ বাগি পোৱা যায়, অৰ্থাৎ যিবিলাক ৰথ পোৱা যায়, সেই ৰথবিলাক পাব, লগত হাতী পাব আৰু লগতে আপোনালোকৰ যি ডিজে আছে, ডিজে যিবিলাক ডাঙৰ ডাঙৰ বেণ্ড আপোনালোকে দেখিছে গাড়ীত থকা, সেই তেনেকুৱা ধৰণৰ ডিজে পাৰ্টি ডাঙৰ ডাঙৰ পাব আৰু সম্পূৰ্ণ যি লাইটিঙৰ যিবিলাক অত্যাধুনিক লাইটিং দেখিছে কিছুমান বিয়াত, সেইবিলাক ইয়াত পাব। এতিয়া আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এই বাগি নাইবা ৰথ যিবিলাক, সেইবিলাকৰ বহুত ভাগ থাকে নাইবা বহুত নাম থাকে। এখন যিখন ৰথ বা এখন যিখন বাগি, সেইখন হৈছে মহাৰাণী ভিক্টৰিয়াৰ যি ৰয়েল বাগি, সেই ৰয়েল বাগিখন হৈছে এইখন। ইয়াত এনেকুৱা ধৰণৰ থাকে, এনেকৈ খুলি ল'ব পাৰে। এইখন হ'ল মহাৰাণী ভিক্টৰিয়াৰ সেই ৰয়েল বাগি আৰু তাৰ কাষতে এখন তেওঁলোকে থৈ দিছে, এখন হৈছে চেণ্ড্ৰেলীয়া বাগি। এইখন আপোনালোকে চাওক। এইখন যেতিয়া মই আপোনাক ভিডিঅ' দেখাম, যেতিয়া বিয়া এখন নাইবা আপোনাৰ যিকোনো এটা অনুষ্ঠানৰ কাৰণে যেতিয়া যায়, আমাৰ অসমীয়া মানুহৰ শোভাযাত্ৰা নামঘৰ যিবিলাক, সেই শোভাযাত্ৰাবিলাকতো এনেকুৱা ৰথ আজিকালি নিয়া দেখা যায়, কিন্তু সকলোৱে নাজানে। বহুতে যদিও ইচ্ছা কৰে তথাপিতো এই বস্তুটো ক'ত পোৱা যায় সেইটো নাজানে। আজি সেইকাৰণে মই স্ক্ৰীনৰ তলত ধুনীয়াকৈ আপোনালোকক নাম্বাৰ দি দিছোঁ। আপোনালোকৰ বিয়াত নাইবা তেনেকুৱা অনুষ্ঠান যদি কাৰোবাৰ কিবা ৰিজৰ্ট আছে, ৰিজৰ্টৰ কাৰণে যদি আপোনালোকক ঘোঁৰা লাগে নাইবা হাতী লাগে নাইবা এনেকৈ সজাই যদি থ'বৰ কাৰণে কিবা লাগে, ইয়াত থকা সামগ্ৰীখিনি আপোনালোকে তলত যি নাম্বাৰ দিয়া আছে সেই নাম্বাৰত কণ্টেক্ট কৰি ল'ব পাৰিব। ইয়াৰ যিজন অ'নাৰ, তেখেতৰ নাম হৈছে হৰি সিং। তেখেতৰ চিনামৰাতে ঘৰ। তেখেত আচলতে যদিও এজন মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ, কিন্তু তথাপিতো মানুহজন হাড়ে হিমজুৱে অসমীয়া। এখন যিখন দেখিছে, এইখন হ'ল বাহুবলী বগী। আপোনালোকে বাহুবলী যিখন চিনেমা, সেই চিনেমাখন নিশ্চয় চাইছে। সেই চিনেমাখনত যিখন ৰথ দেখুওৱা হয়, এইখন আপোনালোকে চাওক, বাহুবলী বগী। এখন এনেকুৱা ধৰণৰ। তেওঁলোকৰ ওচৰত আচলতে ৰথৰ বহুত কালেকশ্যন আছে। এইখন বহি কিন্তু খুব আৰাম লাগে। আপোনালোকে যেতিয়া নিজৰ কিবা এটা অনুষ্ঠানলৈ এনেকুৱা এখন ৰথ নাইবা ঘোঁৰা যেতিয়া নিব, তেতিয়া ইয়াৰ যিটো আমেজ, সেই আমেজটো তেতিয়া বুজিব পাৰিব। এইখন যিখন বাগি আপোনালোকে দেখিছে, এইখনৰ নাম হৈছে টাইগাৰ বাগি। তেনেকৈ তেওঁলোকৰ হাতত বহুত বাগিৰ কালেকশ্যন আছে আৰু যি ন কইনা বা দৰা কইনাৰ যি বৰমালা যিটো মণ্ডপ, আজিকালি আপোনাৰ কিছুমান বিয়াত দেখিবলৈ পাইছে যে যি বৰমালা পিন্ধায় দৰা কইনাই, সেইটো ওপৰত গৈ নাইবা এনেকুৱা এটা ডাঙৰ গোলাকৃতিৰ এটা মানে গোলকৰ ভিতৰত দৰা কইনা সোমাই তাৰ ভিতৰত বৰমালা পিন্ধায়। তেনেকুৱা কিছুমান দৃশ্য আপোনালোকে দেখিছে বিবাহ বাহৰ কিছুমানত। তো সেই সকলোবিলাক কালেকশ্যন এখেতৰ ওচৰত পাব, যি আপোনাৰ সিং হৰ্চ ফাৰ্ম যি ঠাইটুকুৰাৰ কথা কৈছোঁ, তেওঁলোকৰ ইয়াত সকলোবিলাকৰ কালেকশ্যন মানে আপোনাৰ উপলব্ধ আছে। এতিয়া মূল যিখন বাগি আপোনালোকক দেখালোঁ, সেই বাগিকেইখন যি টানে ঘোঁৰা, সেই ঘোঁৰাটো আপোনালোকে চাব বা সেই ঘোঁৰাজনী আচলতে এই কামটোত মাইকী ঘোঁৰা ব্যৱহাৰ হয়, হয়নে কথাটো? হয়। এইটোত মাইকী ঘোঁৰা ব্যৱহাৰ কৰা হয়। আপোনাক ঘোঁৰা দেখুৱাইছোঁ কেনেকুৱা ঘোঁৰা থাকে। এয়া এইটো দেখিছে, এজনী হ'ল মাইকী ঘোঁৰা। হাইটটো চাওক, মোৰ সতি মানে সমানে, প্ৰায় সমান বুলি ক'ব পাৰি। আমাৰ নিচিনা সেই চাপৰ ঘোঁৰা নহয়। 62 হাইট আছে, 62 ইঞ্চি, হয়নে? এইটো 62 ইঞ্চিৰ এইটো এটা প্ৰকাণ্ড ঘোঁৰা। চাওক, এজনী প্ৰকাণ্ড ঘোঁৰা। আকৌ কৈছোঁ যে এই কামটোত সদায় মাইকী ঘোঁৰা ব্যৱহাৰ হয়। চাওক আপোনালোকে কেনেকুৱা লাগিছে। ঘোঁৰাটো ভালকৈ দেখুৱাই দিয়ক, ওচৰৰ পৰা এনেকৈ দেখুৱাই দিয়ক ঘোঁৰাটো। এয়া চাওক, কি প্ৰকাণ্ড এইটো এটা ঘোঁৰা। ইয়াকে সজাই পৰাই ধুনীয়াকৈ লোৱা হয় বিয়াৰ ওপৰত গাদী এনেকৈ দি, বা ইয়াক এইবিলাক দেখিছে যিবোৰ আ অলংকাৰ লগাই থোৱা আছে, যি সময়ত যেতিয়া বিয়া বা তেনেকুৱা এটা অনুষ্ঠান হয়, সেই অনুষ্ঠানটো হোৱাৰ সময়ত ইয়াত ধুনীয়াকৈ বাকীবিলাক সেই অলংকাৰবিলাক লগাই লৈ পেলাই সজাই পৰাই ঘোঁৰাটোক উলিয়াই লৈ যোৱা হয়। অলপ দিন আগত এখন পোষ্টাৰ ওলাইছিলে যতীন বৰাৰ, এখন নাম আছিলে মহাবীৰ লাচিত
আৰু সেই মহাবীৰ লাচিত পোষ্টাৰখনত যতীন বৰাই এজনী ঘোঁৰা এটা ঘোঁৰাৰ ওপৰত উঠি আছিল এখন তৰোৱাল লৈ, আৰু সেই পোষ্টাৰখনে ৰিলিজ হোৱাৰ লগে লগে বিতৰ্কৰ মাজলৈ সোমাই গৈছিল যি মহাবীৰ লাচিতৰ সাজ পোছাক, সেই সাজ পোছাকৰ কাৰণে। আৰু সেই যতীন বৰাই এই ঘোঁৰাজনীৰ পিঠিত উঠি পেলাই সেই পোষ্টাৰখন বনাইছিল। যতীন বৰাৰ যিখন পোষ্টাৰ, সেই পোষ্টাৰখন এইজনী ঘোঁৰাৰ পিঠিৰ ওপৰত উঠিয়েই সেই ফটোখন মাৰিছিলে, আৰু সেই ফটোখনৰ পৰাই সেই পোষ্টাৰখন বনাইছিলে। এই ঘোঁৰাজনী ভালকৈ চাই লওক, কাৰণ স্মৃতি থকা ঘোঁৰা, মানে স্মৃতি বিজড়িত এজনী ঘোঁৰা এইজনী। আৰু এই ঘোঁৰাজনীৰ পিঠিত উঠিয়েই বা এই ঘোঁৰাজনীয়ে টনা ৰথত উঠিয়েই বহুতো দৰাই সেই ছোৱালী আনিবলৈ যায়। ছোৱালী আনিবলৈ কিমান কিলোমিটাৰ, মানে ধৰক ঘৰ যেনিবা মিনিমাম 10 কিলোমিটাৰ, 10 কিলোমিটাৰ, 10 কিলোমিটাৰ হয়। তাতকৈ বেছি দূৰ হ'লে গাড়ীত নিব পাৰিব, গাড়ীতে পাৰিব। ঘোঁৰা আৰু ৰথ গাড়ীত লৈ যায়। ধৰি লওক তিনিচুকীয়াত আছে ছোৱালী আৰু গুৱাহাটীৰ দৰা, তেতিয়া কি কৰা হয়, তিনিচুকীয়াৰ সেই নিৰ্দিষ্ট যিটো বিবাহ বাহৰ নাইবা নিৰ্দিষ্ট যিটো সেই ছোৱালীৰ ঘৰ, সেই ঘৰৰ পৰা 2-3 কিলোমিটাৰ আগত গুৱাহাটীৰ পৰা সেই তেনেকৈ গাড়ীত বা এতিয়াতো যোৰহাটত আছে, যোৰহাটৰ পৰা সেই তিনিচুকীয়ালৈ লৈ যোৱা হ'ব। সেই নিৰ্দিষ্ট ঠাই পোৱাত 2-3 কিলোমিটাৰ আগত ঘোঁৰা গাড়ী সকলোবিলাক গোটেই ছেটআপখিনি নমোৱা হয়, ডিজেৰ পৰা আদি কৰি নমাই তাৰ পাছত সেই তাত গাড়ীৰ পৰা দৰা নামি পেলাই আকৌ সেই ঘোঁৰাত বা ৰথত উঠি পেলাই তালৈ গুচি যায় ছোৱালী আনিবৰ কাৰণে।